নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰোহু প্ৰণাম, চৰণে কৰোহু প্ৰণাম। কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাই আজিৰ বিশ্বাসে মিলয় হৰি আৰম্ভ কৰিব বিচাৰিছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম অৱদান ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যা অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ মাজত নতুন প্ৰজন্মৰ এগৰাকী ব্যাখ্যাকাৰ আছে। ধেমাজি জিলাৰ নিৰঞ্জন ভূঞা বাপ আজি আমাৰ মাজত উপস্থিত আছে ব্যাখ্যা আগবঢ়াবৰ বাবে। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে, গতিকে পলম নকৰি আহক আজিৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ। কালিৰ দিনটোত কলিয়াবৰৰ সমীৰণজ্যোতি হাজৰিকা বাপে যি অংশত এৰি থৈ গ'ল কৃষ্ণৰ মেলানি, সেই অংশৰ পৰাই আজিৰ সেই ভাগৱত ব্যাখ্যা আগবঢ়াব নিৰঞ্জন ভূঞা বাপে। গতিকে আহক অনুষ্ঠানটি আৰম্ভ কৰোঁ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। ND24 সমস্তজন শ্ৰোতা দৰ্শকলৈ আমাৰ তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। ND24 গুৰুগৃহৰ পৰা ধাৰাবাহিকভাৱে প্ৰচাৰিত হোৱা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান বিশ্বাসে মিলয় হৰি, এই অনুষ্ঠানভাগীৰ এঞ্জেলা চাংমাইৰ দ্বাৰা পৰিচালিত। আৰু উক্ত অনুষ্ঠানভাগীত ইতিমধ্যেই ভাগৱতৰ প্ৰথম স্কন্ধৰ কেইবাটিও অধ্যায় পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী সমাপন হৈছে। আৰু আজিও প্ৰথম স্কন্ধৰ এটি অতি গুৰুত্বপূৰ্ণ অধ্যায় শ্ৰীকৃষ্ণ দ্বাৰকা নগৰত প্ৰৱেশ, এই অধ্যায়ভাগী আমি পাঠ আৰু অকণমান ব্যাখ্যাৰ বাবে আগবঢ়া হৈছে। গতিকে আমি সমস্তজনৰ একান্তই সহায় সহযোগিতা কামনা কৰি আমাৰ ওপৰত ন্যস্ত হোৱা দায়িত্বভাগী সম্পাদনৰ অৰ্থে আগবঢ়া হৈছে। কৃষ্ণ প্ৰথম স্কন্ধ অধ্যায় শ্ৰীকৃষ্ণ দ্বাৰকা নগৰত প্ৰৱেশ। অ ৰাম এহিমতে জান্ত হৰি আনন্দ বঢ়াই, সবান্ধৱে পাণ্ডৱৰ লগতে চলি যায়। ও এৰিব খোজন্তে আহে ক্ৰন্দন উভতি, ও ধৰিয়া সবাকো নিবৰ্তাইলা যদুপতি। এই ৰামে তা সম্বাৰ প্ৰেমত বিকল ভৈলা হৰি, অকমল নেত্ৰৰ নীৰ বহে সৰি। এ ৰাম নিৰ্বতীয়া পাঞ্চু ভাই থাকিল কান্দন্তে, ও তা সম্বাক চাই চলি জান্ত ভগৱন্তে। আপোনাসৱে ইতিমধ্যেই পূৰ্ব অধ্যায়টিত এই কথাখিনি অলপ উমান পাইছে যে ভগৱন্ত কৃষ্ণদেৱে দ্বাৰকাৰ অভিমুখী যিটি যাত্ৰা আৰম্ভ কৰিছিল, সেই দ্বাৰকালৈ যাত্ৰা আৰম্ভ কৰোঁতে যুধিষ্ঠিকে প্ৰমুখ্য কৰি পঞ্চ পাণ্ডৱৰ পৰা বিদায় মাগিব বিচাৰিছিল। আৰু যুধিষ্ঠিক ৰাজ্যভাৰ প্ৰদান কৰি ভগৱন্ত কৃপাত যুধিষ্ঠিৰে সাগৰলৈকে নিজৰ ৰাজ্যৰ বিস্তাৰিত কৰিব পাৰিছিল। আৰু ধৰ্মশীল যুধিষ্ঠিৰে সমস্ত প্ৰজাক নিজৰ পুত্ৰবতে পালন কৰিছিল। আৰু ইয়াৰ পিছতেই ভগৱন্ত কৃষ্ণদেৱে সমস্তজনৰ পৰা বিদায় মাগি দ্বাৰকালৈ গমন কৰিছিল। আৰু সেই দ্বাৰকাৰ গমনৰ সময়ছোৱাত কিখিনি কাৰ্যাৱলী হৈছিল সেই কথাখিনিকেই এই অধ্যায়টিত আছে। আমি এতিয়া জানিব পাৰিছোঁ যে সমস্ত পাণ্ডৱসকলক ভগৱন্ত কৃষ্ণদেৱে তেখেতসকলৰ দুৰ্দিন বা দুৰ্দশাবিলাক শেষ কৰাই শান্তিৰ প্ৰতিষ্ঠা কৰি তেওঁ পুনৰ দ্বাৰকা নগৰলৈ
গমন কৰিছে আৰু এৰি যাব বিচৰা নাই এৰিব বিচৰা নাই পঞ্চ পাণ্ডৱে কৃষ্ণক আমি এটা কথা সকলোৱে জানো যেতিয়াই কৃষ্ণ শূন্য হয় তেতিয়াই তাত শক্তি ভক্তি সেৱা সকলোবিলাক শেষ হয় আৰু আমি সকলোৱে জানো যে পঞ্চ পাণ্ডৱে কেৱল কৃষ্ণকে ভৰসা কৰি কৃষ্ণৰ বাণীতেই সকলোৱে একমন হৈ সমস্ত কাৰ্য সম্পাদন কৰিছিল আৰু যেতিয়াই কৃষ্ণই দ্বাৰকালৈ গমন কৰিছিল তেখেতসকলে সেই প্ৰাণবন্ধু কৃষ্ণক সেই দয়াৰ সাগৰ কৃষ্ণক কৃপাৰ সাগৰ কৃষ্ণক এৰিব বিচৰা নাছিল যিটো কাৰণেই যাব খোজোতে সকলোৱে কেৱল চকুলোৰে তেখেতক বিদায় দিয়া এটা উপক্ৰম হৈছিল আৰু এই যাত্ৰাটোতেই দুটা অতি বিশেষ মুহূৰ্ত আহি পৰে কি এটা কৃষ্ণ বিদায়ৰ বিৰহ আৰু আনফালে দ্বাৰকাপুৰীত কৃষ্ণ আদৰণীৰ এটা আনন্দ পৰ্ব আমাৰ জীৱনতো সেইটোৱেই যিদিনাই আমাৰ জীৱনলৈ কৃষ্ণৰ আগমন ঘটে সকলোখিনি জীৱনত পৰিপূৰ্ণতাৰে প্ৰকাশ পায় আধ্যাত্মিকভাৱে আভ্যন্তৰীণভাৱে আৰু যিদিনাই কৃষ্ণ বা কৃষ্ণ গুণ কৃষ্ণ লীলা কৃষ্ণ মহত্ব আৰু কৃষ্ণ চিন্তা আমাৰ জীৱনৰ পৰা আঁতৰি যাব খোজে তেতিয়াই কিন্তু আমাৰ জীৱনলৈ সেই নাভাবিবলগীয়া আমি আশা নকৰা আবাহন নকৰা সেই কৰ্মৰাজি বা সেই প্ৰত্যাহ্বানবিলাক আমাৰ জীৱনলৈ আহে ঠিক সেই চিন্তাৰে পঞ্চ পাণ্ডৱৰ জীৱনলৈ আহিছিল যেতিয়াই কৃষ্ণ আছিল তেখেতলোকৰ মাজত যিমান ভয়াবহ পৰিস্থিতি নহওক কিয় যিমান আপদ নাহক কিয় কৃষ্ণই তেখেতসকলক হাত পাতি ধৰিছিল কিন্তু আজি কৃষ্ণ দ্বাৰকালৈ যাব সেইখিনিৰ পৰা আমাক কোনে পৰিত্ৰাণ কৰিব তেনেকুৱা ভাৱনাৰে পঞ্চ পাণ্ডৱকে আদি কৰি সকলোৱে কান্দি কান্দি কৃষ্ণক বিদায় দিছে আৰু অতি দুখ মনেৰে যদুপতিয়েও যাবলৈ আৰম্ভ কৰিছে আৰু তাসম্বাৰ প্ৰেমত বিকল ভৈলা হৰি কমল নেত্ৰ নীৰ বহে সৰসৰি নিবতীয়া পাঞ্চু ভাই থাকিল কান্দন্তে তাসম্বাক চাই চলি জান্ত ভগৱন্তে কেৱল চকুলোৰে বিদায় দিছে আৰু তাৰপিছত কৈছে এ ৰাম চৰাইলন্ত নদ নদী নগৰ শেষ পাইলন্ত আৰ্ণত নামে আপোনাৰ দেশ ও সুহি দশ বৰ মহা দুখ দূৰ কৰি ফুকিলন্ত পাঞ্চ জন্য সংসকৰে ধৰি এ বসুদেৱ আদি কৰি যত যদুগণ ও ধনীতে জানিল ভৈল প্ৰিয় দৰিখন এ ৰাম আগ কৰি পাত হস্তি বাদ্য সুমংগলে ও গৈলা সবে আগ বাঢ়ি মহাকৌতুহলে ভগৱন্ত কৃষ্ণদেৱ দ্বাৰকাৰ নগৰ পোৱাৰ আগতে সেই যাত্ৰা পথত বহু নদ নদী পাৰ হৈ তেওঁ গৈছে আৰু সেই নদ নদী পাৰ হৈ গৈ তেখেতে কি পাইছে আৰ্ণত নামে তেখেতৰ আপোন ঠাই সেই দ্বাৰকা নগৰ এখন অঞ্চল সেই আৰ্ণত নামৰ ঠাইডোখৰ পোৱাৰ পিছত এটা কাম কৰিছে তেখেতে কি কৰিছে তেখেতৰ যি পাঞ্চজন্য শংখধ্বনি কৰিছে শংখধ্বনি কৰাৰ লগে লগে মই আগত যিটো কথা কৈছোঁ যে কৃষ্ণ আগমনৰ যিটো পৰিক্ৰমা সেই কৃষ্ণ আহিব বুলি ভাবি থকা কৃষ্ণ অহা নাই বুলি বিৰহত থকা কৃষ্ণ কেতিয়া আহিব বুলি আকাংক্ষাত থকা আশাৰে থকা সেই সময়খিনিত বসুদেৱকে প্ৰমুখ্য কৰি সেই যদুকুলৰ সকলোৱে কিন্তু বাট চাই আছিল কৃষ্ণৰ অহালৈ আৰু
অতি কৌতূহলে তেখেতসকলে কৃষ্ণ অহালৈ বাট চাই আছিল আৰু সকলোৱে আগবাঢ়ি আহিছে কৃষ্ণক সম্ভাষণ জনাবৰ কাৰণে আদৰণি জনাবৰ কাৰণে আৰু আমাৰ জীৱনলৈ আমাৰ সমাজ জীৱনলৈ আমাৰ ভকতীয়া জীৱনলৈ আমাৰ আধ্যাত্মিক জীৱনলৈ আমি কৃষ্ণক এনেদৰে যিদিনাই আগমন আবাহন আৰু আদৰণি জনোৱাৰ প্ৰয়াস কৰিম নিশ্চয় আধ্যাত্মিকভাৱে আমি কিন্তু অজ্ঞান আন্ধাৰ আঁতৰাই কৃষ্ণ সূৰ্য উদয়ৰ সেই পোহৰ সেই জ্যোতিৰ মাজলৈ বা সেই জ্যোতিৰ আভালৈ আমি আগুৱাই যাব পাৰিম গতিকে এটা কৃষ্ণ বিৰহৰ কৃষ্ণ বিদায়ৰ ক্ষণ আনটো কৃষ্ণ আগমন আৰু কৃষ্ণক আদৰণি জনোৱা ক্ষণ আমাৰ মানৱ জীৱনৰো এই দুটাই অতি গুৰুত্ব আৰু মহত্বপূৰ্ণ ক্ষণ গতিকে পঞ্চপাণ্ডৱ আৰু যদুকুল ইফালে বসুদেৱকে প্ৰমুখ্য কৰি সেইসকল ইমান জীৱনৰ সোণালী সুযোগ ইমান সুন্দৰ সুন্দৰ সময় গতিকে সেই কৃষ্ণক তেখেতসকলে দৰিখন পাবৰ কাৰণে কৃষ্ণক স্পৰ্শ কৰিবৰ কাৰণে কৃষ্ণৰ সংগ পাবৰ কাৰণে ইমান আতুৰভাৱে ৰৈ থকা সকলক কৃষ্ণই তেওঁলোকৰ সেই আশা পূৰণৰ অৰ্থে পুনৰ দ্বাৰকা নগৰত প্ৰৱেশ কৰিছে আৰু তাৰ পিছত কি হৈছে এৰাম মৃদংগম গোমুখ হংস সবদয়ান্দোল অকৃষ্ণ গুণ গায়া হবে প্ৰজা কৰে ৰোল এৰাম নাচে নত নৰ্তকী সপয় পৰে ভাতে সুহৃদ কৃষ্ণক ভেট পাইল ৰাজ বাতে সকলোৱে সেই সময়ৰ যিসমূহ বাদ্য মৃদংগ গোমুখ শংখকে আদি কৰি সকলোৱে সকলো বাদ্য বজায় একদম এটা সুন্দৰ পৰিৱেশ তেওঁলোকে নিৰূপণ কৰিছে আৰু সকলোৱে নাচিছে গাই আছে পৰম আনন্দেৰে ভগৱন্তক আগবঢ়াই নিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু সুহৃদ কৃষ্ণক লগ পাইছে সেই ৰাজবাটত আৰু কি হৈছে এৰামে দেখি বসুদেৱক নামিলাব নমালি পায়া প্ৰাণ পুত্ৰক ধৰিলা কোৱালি তিয়াইলা নেতৰণিৰে শৰীৰ কৃষ্ণৰ আদৰিলা কৃষ্ণে বান্ধৱক নিৰন্তৰ এৰামে কাহাকো সাৱতিকাকো হাস্য কৰি চাই চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰাই কৃষ্ণ আশীবাৰ শুনি দ্বাৰকাৰ নাৰী গৃহে চাৰি সিঞ্চে শিৰে পুষ্প শাৰী শাৰী দেখি বসুদেৱ নমিলা বনমালী পায়া পান পুত্ৰ ধৰিলা কোৱালি দেখাৰ লগে লগে বসুদেৱক দেখাৰ লগে লগে ভগৱন্ত কৃষ্ণই নামি গ'ল আৰু আকোৱালি ধৰিলে আকোৱালি ধৰাৰ সেই যিটো মহেন্দ্ৰ ক্ষণ পুত্ৰক লগ পোৱাৰ হেঁপাহ জগতৰ ঈশ্বৰ কৃষ্ণ বসুদেৱৰ পুত্ৰ সেই পুত্ৰক লীলা ৰূপে অৱতাৰ ধাৰণ কৰা পূৰ্ণকলা অৱতাৰ ধাৰণ কৰা কংস কাৰাগাৰত জন্ম হোৱা সেই মোৰ পুত্ৰ আহিছে আকৌ দ্বাৰকালৈ আহিছে আকৌ দ্বাৰকা নগৰলৈ সেই আবাহনটোৰ বাবে ভগৱন্ত কৃষ্ণ জন্মকালৰ পৰা সেই সময়লৈকে হোৱা দুৰ্গতিখিনি হুমৰি হুমৰি কৃষ্ণক সাৱটি ধৰি কান্দিছে আৰু কি হৈছে চকুলোৰে গোটেই শৰীৰ তিতি গৈছে এটা কেনেকুৱা বিৰল কেনেকুৱা এটা অভাৱনীয় পৰিস্থিতি সেই সময়টোত আমি সকলোৱে নিৰূপণ কৰিব লাগে যে কৃষ্ণক পোৱাৰ পিছত এজন সেৱক পিতৃ হিচাপে এজন সেৱকৰ যিটো ভূমিকা বসুদেৱে ইয়াত সেইটো স্বতঃস্ফূৰ্তভাৱে দেখাইছে আৰু কি কৈছে কৃষ্ণক পাবৰ কাৰণে কৃষ্ণক লগ পাবৰ কাৰণে কেনেদৰে সেই দ্বাৰকা নগৰীৰ নাৰীসকলে কি ধৰণে কাৰ্য কৰিছে এইখিনি কথা খুব সুন্দৰভাৱে কৈছে আৰু তেখেতসকলে নিজৰ গৃহ সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি কৃষ্ণৰ পদধূলি পৰাৰ কাৰণে দ্বাৰকা নগৰীখন সুন্দৰভাৱে ভক্তিময় এটা পৰিৱেশৰ ৰূপান্তৰ কৰিছে গতিকে আমাৰো সেইটোৱে হয় যেতিয়া আমি এই যুগত এই কলি যুগত আমি কৃষ্ণক ইভাগে সম্পূৰ্ণ সকাৰূপে আমি দেখা নাই বা নাপাওঁ
কিন্তু কৃষ্ণই নিজেই কৈ যোৱা এই বাণী মূৰ্তি হৈ থকা ভাগৱত বা ভাগৱত যাত্ৰা যেতিয়া আমাৰ অঞ্চলত হয় বা অনুষ্ঠান প্ৰতিষ্ঠানত হয় তেতিয়া আমাৰ কিটো ভাৱনা হয় আমি সকলোৱে কৃষ্ণ গুণজক গাই নাচি আপোন পাহৰা হৈ নিজেই প্ৰত্যেকজনে কৃষ্ণক আদৰিবৰ কাৰণে সেৱা ল'বৰ কাৰণে আমি কেনেদৰে থাকোঁ অনুৰূপ ধৰণে সেই সময় স্বৰূপাৰ্থত কৃষ্ণক প্ৰত্যক্ষভাৱে পোৱাৰ হেঁপাহত দ্বাৰকা নগৰীবাসীয়ে কেনেকৈ নিজক সজাই ৰাখিছে নিজক ভাৱনাৰ জৰিয়তে কৃষ্ণক পাবৰ কাৰণে প্ৰস্তুত কৰিছে এইটোৱে অতি মহত্বপূৰ্ণ দিশ তাৰপিছত কৈছে এৰাম হুৱে যেবে নৱনীল মহাঘ মেঘ খণ্ড ও উপৰে প্ৰকাশে তাৰ আদিত্য প্ৰচণ্ড দুই পূৰ্ণ চন্দ্ৰ তাৰ থাকে দুই পাশে তাতে ইন্দ্ৰধনু থিৰ বিজুলী প্ৰকাশে জিলিমিলি কৰে তাৰ তাৰা ঠাই ঠাই তেবে কৃষ্ণ শৰীৰৰ উপমা পাই কোটি কণ্ড পৰ দৰ্প চুৰ হুৱে দেখি হেন ৰূপে জান্ত কৃষ্ণ সবা কুনিৰে কৃষ্ণৰ সেই উজ্জ্বল জ্যোতিটো কৃষ্ণ সেই পূৰ্ণিমাৰ সদৃশ পূৰ্ণিমা জোনতকৈ উজ্জ্বল পোহৰ ইমান এটা সুন্দৰ আলোকিত গতিৰে ভগৱন্ত কৃষ্ণদেৱ প্ৰৱেশ কৰিছে আৰু সকলোৱে সেই কৃষ্ণৰ সেই যি জ্যোতি সেই যি আভা সকলোৱে দৰ্শন কৰিছে অনন্তৰে পিতৃ ৰগীহত প্ৰবেশিলা দৈৱকী প্ৰমুখে সাতু মাতৃক মিলা ও চিৰকালে প্ৰিয় পুত্ৰ পায়াখাতু মাৱে অহৰিষে বিহল আতি ভৈলা প্ৰেম ভাৱে ও ৰাম কুলে লয়া মহাস্নেহে শুঙিল শিৰ নয়নৰ জলে টান তিয়াইলা শৰীৰ ও ৰাম তাসম বাক আশ্ৰাখিয়া বিনয় বচনে নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে গৈ গৃহৰ যেতিয়া পালেগৈ দৈৱকীকে প্ৰমুখ্য কৰি সেই জ্যেষ্ঠ আইসকলৰ তেওঁ স্নেহভাজন হ'ল আকোৱালি ধৰিছে চুম্বন কৰিছে তেওঁ কৃষ্ণৰ শৰীৰ গোন্ধ সেই আইসকলে লৈছে আৰু কি কৈছে কোলাতে লৈ কৃষ্ণক অকণমান মৰম কৰিছে আৰু চকুলোৰে আনন্দৰ চকুলোৰে কৃষ্ণ শৰীৰ তিয়াই তুলিছে কৃষ্ণক নোপোৱাৰ কাৰণে কিমান বিৰহত কিমান দুখত কিমান আশাৰে ৰৈ আছিল সেই প্ৰমাণটো কৃষ্ণক পোৱাৰ পিছত তেওঁলোকৰ জৰিয়তে আপোনা আপুনি স্বতঃস্ফূৰ্তভাৱে তাৰ প্ৰকাশ ঘটিছে অসুৰশ হাজাৰ ভাজা আৰু একশত একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত ও চিৰকালে স্ত্ৰী সবে দেখি স্বামী মুখ ও মিলিল হৰিষ মনে দূৰ ভৈল দুখ পৰম সাদৰে আসনৰ পৰা উঠি
বাঢ়ি গৈয়া প্ৰণাম কৰিলা মন তুষ্টি ও মহাপ্ৰেমে নেত্ৰৰ লুটক ভৈলা বাজ আঞ্চলে মুচিলা তাক হুয়া মহা লাজ যেতিয়াই গৈ কৃষ্ণ পালেহে তেখেতৰ সেই সুৰসা হাজাৰ ভাজ্যা একশত একে কোবে সকলোৰে দৰ্শন প্ৰকাশ কৰিছে ভগৱন্তৰ এয়া মহিমা ভগৱন্তৰ এয়া লীলা আৰু তেখেতসকলেও ইমান দিনে নেদেখা ভগৱন্ত সেই মুখ দৰ্শন কৰিবলৈ পাই পৰম প্ৰেমত আহ্লাদিত হৈছে আৰু তেওঁলোকৰ মনত আনন্দ জোৱাৰ উঠিছে আৰু পৰম সাদৰে আসনৰ পৰা উঠি বাঢ়ি গৈয়া প্ৰণাম কৰিলা মন তুষ্টি মহাপ্ৰেমে নেত্ৰ লুটক ভৈলা বাজ আঞ্চলে মুচিলা তাক হুয়া মহালাজ লাজমান কাটি কৰি চকুলো লাজ লাজকে হ'লেও মুচিছে চকুলো ৰাখিব পৰা নাই কৃষ্ণক দেখি ও ৰাম যদ্যপি কাষতে থাকা ঈশ্বৰ মাধৱ তথাপি দেখন্তে প্ৰীতি বাহে নৱ নৱ ও ৰাম যদ্যপি চঞ্চলা লক্ষ্মী জগতে বিদিত তথাপি নেৰন্ত পদ জাৰক দাসিত এবাৰ ভাবোচোন আমি যিজন ভগৱন্ত কৃষ্ণদেৱৰ লক্ষ্মী দেৱীৰ পতি যিজন সদায় লক্ষ্মীয়ে চৰণ সেৱা কৰি থাকে সদায় কাষতে থাকে যিগৰাকী লক্ষ্মীও সদায় তেখেতক নতুন নতুনভাৱে পাই থাকে সেইগৰাকী চঞ্চলা লক্ষ্মীয়ে কিন্তু কদাপিতো ভগৱন্তৰ চৰণ এৰিব নিবিচাৰে গতিকে এদিনো নোপোৱা সদায় পাবলৈ আশাৰে ৰৈ থকা সেইসকলে কৃষ্ণক পালে কেনেকুৱা কৰিব এই ৰাম হেনয় ঈশ্বৰ কৃষ্ণ হুয়া পৰতে ক স্ত্ৰীৰত্ন মধ্যে ক্ৰিয়া কৰিলা অনেক পৰম পদ্মিনী হব লীলা গজগতি কৃষ্ণক মোহি বেকাৰো নভুইল শকতি ৰাম জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী তাহান মহিমা নজানিলায়ে কো নাৰী ও ৰাম মনে মানিলে কো কৃষ্ণ কিনো কামাতুৰ তাতে সে আমাক তেজি নাজান্ত বিদুৰ সেই কৃষ্ণৰ মহিমা নজনা কাৰণে সেই নাৰীসকলে ভাবি থাকিল বহু চিন্তা কৰি থাকিল আৰু ভগৱন্ত লীলাৰ জৰিয়তে তেখেতসকলৰ মনোকামনা সকলোৱে পূৰ্ণ কৰিল আৰু অন্তৰ্যামী ঈশ্বৰ মুৰাৰী তাহান মহিমা নজানিলে একো নাৰী মনে মানিলে আকৌ কৃষ্ণ কিনো কামাতুৰ তাতে খে আমাক তেজি নজানন্ত বিদুৰ সেই চিন্তাটোৱে থাকিল আমাক এৰি চাগে কৃষ্ণ কেতিয়াও নাযাব আমাৰ এই মোহত কৃষ্ণ থাকে সদায় বঞ্চি থাকিব কিন্তু কৃষ্ণ লীলা কৃষ্ণৰ যিটো স্বভাৱ কৃষ্ণ যিটো চৈতন্য শকতি কৃষ্ণ যি ত্ৰিগুণাতীত সেইজন ভগৱন্তক কি নাৰী মায়াৰে মোহিত কৰিব পাৰিব সেই কথাখিনি আমি সকলোৱে জানো এই ৰাম এহি মতে জগতৰ
নাথ নাৰায়ণ সাধন্ত সততে ভকতৰ প্ৰয়োজন ও মনুষ্য চেষ্টাক দেখাই থাকিল তথা গৈল ১১ অধ্যায়ৰ কথা। এতিয়া জগতৰ নাথ নাৰায়ণ কৃষ্ণদেৱ সাধন্ত সততে ভকতৰ প্ৰয়োজন। এই জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন সেইজনে ভকতৰ প্ৰতিটো প্ৰয়োজনে সাধন কৰিছে, প্ৰতিটো প্ৰয়োজনে পূৰণ কৰিছে, প্ৰতিটো আশাই পূৰণ কৰিছে ভগৱন্ত কৃষ্ণদেৱ। আৰু মনুষ্য চেষ্টাক দেখাই থাকিল তথা ভগৱন্তই এই দৈৱকীৰ গৰ্ভত কংস কাৰাগাৰত অৱতাৰ ধাৰণ কৰা ভগৱন্ত প্ৰভুৱে পূৰ্ণ কলা মনুষ্য জনমৰ লীলা অৱতাৰেৰে গোটেই জগতত লীলা কৰিলে, কেৱল মনুষ্যৰ ৰূপ ধাৰণ কৰি ঐশ্বৰিক মহিমাৰে। গতিকে এই মনুষ্য চেষ্টাৰে আমাৰ গোটেই জগতবাসীক তেখেতৰ যিখিনি লীলা মহত্ব তত্ত্ব সমস্তখিনি আমাক বুজাই গ'ল। আৰু এই কথাখিনিকে ইমানতে সমাপন কৰিছে আৰু ১১ অধ্যায়ত এই কথাখিনি বহুলভাৱে আছে বুলি আমাক ভাগৱতে নিৰ্দেশনা প্ৰদান কৰিছে। ইয়াৰ পিছৰ অধ্যায় পৰীক্ষিতৰ জন্ম বৃত্তান্ত, আমি সেই ভাগিৰ বিষয়লৈ অকণমান আগবাঢ়িছোঁ। ৰাম বোধতি শুনুক সুত কহিও সাম্প্ৰত অপৰিহিত নিপুতিৰ জন্ম কৰ্ম যত ও কিমতে মিলিলতান মৰণ বিঘাত মৰি কোন গতি পাইলা কহিও আমাত। মহামুনি সুতক উগ্ৰসভা সুতক শৌনকে প্ৰশ্ন কৰিছে যে যি পৰীক্ষিতৰ মৃত্যুক বিশিষ্ট মৃত্যুলৈ ৰূপান্তৰ কৰি অমৃত গতি প্ৰদান কৰিবৰ কাৰণে ভাগৱত শ্ৰৱণ কৰাব লগা হ'ল, তেনেহেন মহান পুণ্যাত্মা পৰীক্ষিতৰ জন্ম কেনেকৈ হৈছিল আৰু পৰীক্ষিতৰ গতি কেনেকৈ প্ৰাপ্ত হৈছিল এই কথাখিনি কোৱা। ইমান পৰে যিমানখিনি কথা কোৱা হ'ল সেই কথাখিনি আমি পৰম আনন্দৰে শ্ৰৱণ কৰিলোঁ। কিন্তু সেই পুণ্যাত্মা সেই বিশিষ্ট ব্যক্তি পৰীক্ষিতৰ জন্ম কৰ্ম সম্পৰ্কে আমাক অকণমান বহলাই কৰা, সেইবুলি সুতক অনুৰোধ জনাইছে। অ ৰাম গৰ্ভতে দিলন্ত দেখা যাক দামোদৰে অকুণনো মহন্ত আউৰ আছে তান্ত পৰে ও ৰাম যাক মহাজ্ঞান দান দিলাই শিশুকে কয়োতান কথা শুনো পৰম উৎসুকে। গৰ্ভতে দিলন্ত দেখা যাক দামোদৰে, সেই সুদপ্ৰভু যিজনৰ ইমান মহাভাগ্য হৈছিল যে গৰ্ভতে ভগৱন্ত প্ৰভুৱে তেখেতক দৰ্শন দিছিল, আৰু যিজনৰ ইমান মহাভাগ্য উদয় হ'ল গৰ্ভতে যিজনে ঈশ্বৰক সন্মুখত দেখা পালে, ঈশ্বৰৰ সন্মুখ হ'ল, আৰু কোননো মহন্ত আৰু আছে তান্ত পৰে, সেই তেনেকুৱা এজন ব্যক্তি আৰু কোন হ'ব পাৰে তেওঁৰ বাদে। যাক মহাজ্ঞান দিলা আশিসুকে, যাক মহাজ্ঞান প্ৰাপ্তি কৰিবৰ কাৰণে ভগৱন্তৰ ইচ্ছা অনুসাৰে সুখদেৱে নিজেই আহি
তেখেতক ভাগৱত শ্ৰৱণ কৰাব লগা হ'ল আৰু কোৱা সেই কথাখিনি আমি শুনিবৰ কাৰণে অতি উৎসুকেৰে অতি আগ্ৰহেৰে আছোঁ গতিকে এই কথাখিনি আমাক প্ৰকাশ কৰোৱা অৰাম নিগদতি সুত শুনা অ শৌনকৰ দেখিলা কৃষ্ণক শিশু গৰ্ভৰ ভিতৰ ভৈলা অন্তৰ্ধান ৰূপ কৰিয়া প্ৰকাশ ভৈলা গৰ্ভ আশী পাছে পূৰ্ণ দশমাস এতিয়া সুতে শৌনককে আদি কৰি শৌনক প্ৰমুখ্যে সেই ঋষিমুনিসকলক উত্তৰ দিছে কি বুলি দেখিলা কৃষ্ণক শিশু গৰ্ভ ভিতৰ পৰীক্ষিত শিশু গৰ্ভত থাকোঁতেই ইমান মহাভাগ্য উদয় হ'ল যে গৰ্ভৰ ভিতৰতেই ভগৱন্ত কৃষ্ণক দৰ্শন হৈছে কৃষ্ণৰ সন্মুখ হৈছে আৰু এইটো ভগৱন্তৰ মুখৰ বাণী যে যিজনে কৃষ্ণক দৰ্শন পায় যিজনে কৃষ্ণৰ সন্মুখ হয় তেওঁ কিন্তু অকল্যাণ নাই তেওঁ জীৱনৰ গতিপথ সঠিক আৰু শুদ্ধভাৱেই যাব যিমান দুখ দুৰ্গতি হ'লেও কৃপাক ভগৱন্তই কৰিবই সেই কথাটো ভগৱন্ত পুৰুষে নৰসিংহ ৰূপ ধাৰণ কৰি সেই প্ৰহ্লাদকো একে কথা কৈছে বৃথানুহে মূৰ দৰিখন যাৰ যাৰ জীৱনত কৃষ্ণ দৰ্শন হৈছে যাৰ যাৰ জীৱনলৈ কৃষ্ণ সন্মুখ হৈছে তেখেতসকলৰ কোনোদিন বৃথা হ'ব নোৱাৰে আৰু ভৈলা গৰ্ভ আশী পাছে পূৰ্ণ দশমাস পৰীক্ষিতৰ মাতৃ উত্তৰাৰ সম্পূৰ্ণ 10 মাহ এগৰাকী মাতৃ 10 মাহ 10 দিন সম্পূৰ্ণ হ'লে সন্তান প্ৰসৱ হয় সেই 10 মাহৰ সম্পূৰ্ণ 10 মাহত পৰীক্ষিতৰ গৰ্ভত থকা সময় সেই সময়ত 10 মাহ হৈছিল অৰাম অনন্তৰে আশী শুভ মংগল বেলাত পাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈলা জাত দেখি যুধিষ্ঠিৰ ৰাজা পৰম হৰিষে জাত কৰ্ম কৰিলা ব্যাসৰ উপদেশে সেই সময়তে সেই মহেন্দ্ৰক্ষণ উপস্থিত হ'ল যিটো সময়ত পৰীক্ষিতে এই পৃথিৱীলৈ ভূমিষ্ঠ হৈছে পৰীক্ষিতে পৃথিৱীলৈ আহিছে আৰু দেখি যুধিষ্ঠিৰ ৰাজা পৰম হৰিষে জাত কৰ্ম কৰিলা ব্যাসৰ উপদেশে সেই সময় যি নীতিৰে যি ধৰণে জাত কৰ্ম কৰা হয় ব্যাসৰ উপদেশে সেই ধৰণে সেইখিনি নীতি কৰ্ম কৰিলে আৰু সেই সময়ত এটি সন্তান যদি এই পৃথিৱীলৈ আহে সেই সময়ৰ যি সমাজ ব্যৱস্থা যি ৰীতি নীতি সেই ধৰণে বহু ধৰণৰ কাৰ্য কৰা হয় দান যজ্ঞ কিবা কিবি ধেই কৰা হয় গতিকে পৰীক্ষিত জন্ম সময়তো কিন্তু তেনেকুৱা ঘটনা কিছুমান হৈছে বা তেনেকুৱা কাৰ্য সম্পাদন হৈছে অসুবৰ্ণ বসন ধেনু অনেক ঘূতক লক্ষে লক্ষে দিলা দান বিশিষ্ট বিপক তুষ্ট হুয়া ঋষি গণে গণি কৰি স্থিৰ বুলন্ত শিশুৰ কথা শুনা যুধিষ্ঠিৰ সেই আনন্দত পৰীক্ষিত পৃথিৱীলৈ অহাৰ আনন্দত এটা বংশলৈ এজন পুৰুষৰ আগমনত পোৱা আনন্দই তেখেতসকলে বিশিষ্ট বিপ্ৰসকলক বিভিন্ন ধৰণৰ গৰু ঘূতক সেই সময় সুবৰ্ণ নানা ধৰণৰ দ্ৰব্য তেখেতসকলে দান কৰিছে
আৰু সেই ঋষিসকলে সেই দানত তুষ্ট লভি পৰীক্ষিতৰ সম্পৰ্কে কিছু কথা তাত আগবঢ়াইছে। পৰীক্ষিত কেনেকুৱা হ'ব, নাম থলে কি কেনেকুৱা নাম থলে ভাল হ'ব, এই গোটেই কথাখিনি সেই সময় কিন্তু সেইসকলে বহুখিনি হিচাপ নিকাচ কৰি চোৱা চিতা কৰি অধ্যয়ন কৰি সেই সময় কিছুমান জীৱন বৃত্তান্ত সেই সময়ত নিৰূপণ কৰিব পাৰিছিল। আৰু সেই ধৰণেই পৰীক্ষিতৰ নাম, পৰীক্ষিতৰ কাৰ্যাৱলী কিছু কথা বৰ্ণনা দিয়া আছে। অৰাম যিহেতু ৰাখিলা বিষ্ণু গৰ্ভতে সাক্ষাৎ, এতেকে ইহানো নাম হৈবে বিষ্ণু ৰাত। অ কৃষ্ণৰ চৰণে হৈব একান্ত ভকত, নকৰিবা ৰাজা কিছু মনত সংশয়। যুধিষ্ঠিক ঋষিসকলে ক'লে, যিহেতু পৰীক্ষিতে গৰ্ভতে বিষ্ণুক দৰ্শন হৈছে, গৰ্ভতে বিষ্ণুক সন্মুখ হৈছে, সেইকাৰণে পৰীক্ষিতৰ নাম বিষ্ণু ৰাত ৰখা হ'ল। আৰু সেই নামেৰে পৰীক্ষিতৰ নাম হৈছে অন্য এটা নাম বিষ্ণু ৰাত। আৰু কৈছে যে কৃষ্ণ চৰণে হৈব একান্ত ভকত। পৰীক্ষিত এজন একান্ত কৃষ্ণৰ সেৱক হ'ব, একান্ত কৃষ্ণ ভকত হ'ব। আৰু নকৰিবা ৰাজা কিছু সংশয় মনত। হে ৰাজা, তুমি এইজন সন্তানক লৈ অকণমানো সংশয় কৰিব নালাগে যে এইজন একান্ত ঈশ্বৰ সেৱক, গতিকে এখেতৰ জীৱনত কোনো ধৰণৰ বেলেগ ধৰণৰ কোনো প্ৰভাৱ আহিব নোৱাৰে। এই কথাখিনি ৰাজাক কৈছে আৰু কৈছে যে মনৰ সংশয় কোনো ৰাখিব নালাগে। অ ইক্ষাকু নিপতি যেন পালিবন্ত পজা, দেৱ দ্বিজ পূজনে যেহেন ৰাম ৰাজা, শুইবে ক শৰণ দাতা যেন অসীনৰ, বাৰিবে ক যশ যেন ৰাজা ভৰতৰ। এতিয়া কি ক'লে, এইসকল পূৰ্বৰ ইতিহাসেৰে পূৰ্বৰ গৌৰৱেৰে গৌৰৱান্বিত হৈ থকা, আদৰ্শৰে আদৰ্শৱান হৈ থকা এই যিসকল ব্যক্তি ইক্ষাকু নিপতিৰ দৰে প্ৰজা পালন কৰিব, দেৱদ্বিজ পূজনে ৰাম ৰজাৰ দৰে থাকিব, শুইবেক শৰণৰ দ্বাৰা যেন অসীনৰ দৰে, বাঢ়িবেক যশ যেন ৰাজা ভৰতৰ দৰে, এই ব্যক্তিসকলৰ যিমান যশ গৌৰৱ তেওঁ আছিল, পৰীক্ষিতৰ জীৱনলৈ এই সমস্তখিনি আহিব। তেনেদৰে সেই ব্যক্তিসকলৰ দৰে এখেতে ৰজা পালন কৰিব, দেৱদ্বিজসকলক সন্মান কৰিব, এই ধৰণে জীৱন অতিবাহিত হৈ যাব। অ দুই অৰ্জুনৰ তুল্য হৈবে ধনু ধৰ, প্ৰতাপে অগণি যেন গম্ভীৰে সাগৰ, যেন ব্ৰহ্মা সকলে লোকত তুল্যমতি, তেখনে প্ৰসন্ন হৈব যেন পশুপতি। দুই অৰ্জুন তুল্য হৈবে ধনুধৰ। দুজন অৰ্জুন লগ হ'লে কিমান ধনুৰ বিদ্যা বা যিমান ধনুৰ দক্ষতা থাকিব, ক্ষমতা থাকিব, পৰীক্ষিতৰ বোলে অকলেই থাকিব। আৰু কি কৈছে, প্ৰতাপে অগ্নি যেন অগ্নিৰ দৰে ইমান জ্বলন্ত প্ৰতাপ, আৰু সাগৰৰ দৰে গভীৰ, সাগৰৰ দৰে গভীৰতা, গম্ভীৰ, যেন ব্ৰহ্মা সকলে লোকত তুল্যমতি, তেখনে প্ৰসন্ন হৈব যেন পশুপতি। এইজনৰ কৰ্মত সমস্ত দেৱলোকো পৰম আনন্দিত হ'ব। অ ৰাম ৰন্তি দেৱ সমান উদাৰ হৈবে মতি, অপৰম ধাৰ্মিক যেন নিপতি যজাতি, যেন বলি ৰাজা এন্তে
পৰম ধৈৰ্যত প্ৰহ্লাদ সদিশ হৈব কৃষ্ণত ভকত ৰন্তিদেৱ সমান উদাৰমতি হ'ব কোনোদিন মনত বেলেগ ভাৱনা নাথাকিব উদাৰ আৰু যজাতিৰ দৰে ধাৰ্মিক যজাতিৰ দৰে এজন পৰম ধাৰ্মিক হ'ব আৰু যেন বলি ৰাজা এন্তে পৰম ধৈৰ্যত বলিৰ দৰে হ'ব আৰু প্ৰহ্লাদৰ সদৃশ হ'ব কৃষ্ণত ভকত প্ৰহ্লাদৰ দৰে এজন কৃষ্ণ একান্ত সেৱক হ'ব এহেন্তে কৰিবে তিনি যজ্ঞমেধ পাখণ্ডক দণ্ডী হবে কৰিব নিষেধ একেৰথে জম্বুদ্বীপ পাইবা মহাবলী ধৰ্ম পৃথিৱীৰ পদে নিগ্ৰহীবে কলি তেওঁ তিনিখন অশ্বমেধ যজ্ঞ কৰিব পাখণ্ডক দণ্ড কৰিব আৰু নিষেধ কৰিব ইমান পৰাক্ৰম হ'ব একেৰথেই জম্বুদ্বীপ প্ৰদক্ষিণ কৰিব পাৰিব আৰু ধৰ্ম পৃথিৱীৰ পদে নিগ্ৰহীবে কলি ধৰ্মৰ পৃথিৱীৰ এই যে যি ক্ৰিয়া যে কৰিলে ধৰ্ম পৃথিৱীক যে তেওঁ কলি আহি যিখিনি কৰিছিল তাৰ কাৰণে কলিক বিতাৰিত কৰিব লগা যিটো কাৰ্যাৱলী সেই কথাখিনিও সেই ঋষি মুনিসকলে আগতীয়াকৈ কৈছে ৰাম তক্ষকত সন্তে পাছে শুনিয়া মৰণ কৃষ্ণৰ চৰণে লৈবা একান্ত শৰণ সুকে আখি দিবন্ত ইহাংকে মহাজ্ঞান কৃষ্ণৰ অভয় পদ পাইবা তেজী প্ৰাণ এজন এনেকুৱা পুৰুষ হ'ব যাৰ জীৱনৰ মৃত্যুত এটি তক্ষক নামৰ সাপৰ সম্পৰ্ক আছে আৰু তক্ষকৰ সন্তে পাছে শুনিয়া মৰণ তক্ষকৰ জৰিয়তেহে তেখেতৰ মৰণ হ'ব সেই কথাটো আগতীয়াকৈ কৈছে আৰু কৈছে কৃষ্ণ চৰণে লৈবা একান্ত শৰণ কৃষ্ণ চৰণত একান্ত শৰণ হ'ব তেখেতৰ আৰু সুকে আহি দিবন্ত ইহাংকে মহাজ্ঞান ইমানখিনি হোৱাৰ পিছতো এটা বস্তু তেখেতৰ কাৰণে ভগৱন্তই আছুতীয়াকৈ ৰাখিলে সেয়া হৈছে সুক মুনিৰ জৰিয়তে মহাজ্ঞান প্ৰাপ্তি কৰোৱাৰ যিটোৰ জ্ঞানৰ কাৰণে মৃত্যুমুখী পৰীক্ষিতৰ গতিটো অমৃতমুখীলৈ ধাৱমান হৈ গ'ল আৰু কৃষ্ণ অভয়পদ পাইবা তেজী প্ৰাণ সেই মহাজ্ঞান প্ৰাপ্তি হোৱাৰ পিছত ভগৱন্ত কৃষ্ণক স্মৰি কৃষ্ণক নিজক অৰ্পণ কৰি এই প্ৰাণ তেজিব তেখেতে এই কথাখিনি কোৱা হৈছে ৰাম ৰাজ পূজা পায়া গৈলা আশ্ৰম প্ৰতি অনন্তৰে ভৈলা শিশু স্বভাৱ মহন্ত গৰ্ভতে দেখিয়া ৰাম এহি মতে ঋষি সবে কৰিলা প্ৰণতি ৰাজ পূজা পায়া গৈলা আশ্ৰম প্ৰতি অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত গৰ্ভতে দেখিয়া যাক
পৰীক্ষা কৰন্ত এহিমতে ঋষিসৱে কৰিলা গণতি বহুত তেখেতলোকে গণনা কৰিলে আৰু ৰাজপূজা পাই গ'লে আশ্ৰমকপতি আৰু ৰাজপূজা পাই আশ্ৰমৰ ফালে গতি কৰিছে অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত লাহে লাহে শিশু হৈ আহিছে লাহে লাহে ডাঙৰ হৈ আহি আছে আৰু স্বভাৱগতভাৱেই পৰীক্ষিতে শিশু কালৰ পৰাই মহন্তৰ লক্ষণ কিছুমান পৰীক্ষিতৰ জীৱনত উন্মেষ ঘটিছে আৰু গৰ্ভতে দেখিয়া যাক পৰীক্ষা কৰন্ত ভগৱন্তই যাক গৰ্ভতে পৰীক্ষা কৰিলে সেইবাবে কি কৈছে এতেকে ভৈলন্ত তান পৰীক্ষিত নাম শুক্লপক্ষে চন্দ্ৰ যেন বাঢ়ে অনুক্ৰম ও শিশু কাল সন্তে ভৈলা ভকত কৃষ্ণৰ প্ৰীতি বাঢ়ি যায় তান্তে লোক সমস্তৰ গৰ্ভতে যেতিয়া পৰীক্ষা কৰিলে ভগৱন্তই পৰীক্ষিতক সেইকাৰণে গৰ্ভতে পৰীক্ষা কৰাৰ কাৰণে বিষ্ণুৰাত আৰু অন্য এটা নাম পৰীক্ষিত আৰু শুক্লপক্ষে চন্দ্ৰজনৰ বাহে অনুক্ৰম যেনেকৈ আমাৰ আন্ধাৰৰ পৰা কৃষ্ণপক্ষৰ পৰা শুক্লপক্ষলৈ লাহে লাহে কাশী জোনটো লাহে লাহে বাঢ়ি যায় যি ধৰণে সেই ধৰণে উজ্জ্বলভাৱে জীৱনৰ গতিবিধি উজ্জ্বলতাৰ দিশে পোহৰৰ দিশে গতি কৰি পৰীক্ষিতৰ লাহে লাহে দিন আগবাঢ়ি আহি আছে আৰু প্ৰীতি বাহে যায় তান্তে তান্তে লোক সমস্তজনে পৰীক্ষিতৰ প্ৰতি প্ৰেম আদৰ ভাল পোৱা বাঢ়ি গৈ আছে আৰু তাৰ মূলতে ভগৱন্ত কৃপা দৃষ্টি পৰি পৰীক্ষিত এজন মহন্তৰ লক্ষণেৰে নিজক যিহেতু নিৰূপণ হৈ আছে নিৰূপিত হৈ আছে সেইকাৰণে পৰীক্ষিতৰ প্ৰতি প্ৰতিজন লোকৰ আনন্দ আৰু স্পৃহাটো বহুত ভাল বা বেছি ইয়াৰ পিছতে অন্য এটি অধ্যায় আছে ধৃতৰাষ্ট্ৰৰ বানপ্ৰস্থ গ্ৰহণ নিগদতি সুত শুনা কথা বিপৰীত নিগ্ৰহিলা জিমতে কলিক পৰীক্ষিত মত্যয়ত সন্তে পাছে পায়া মহাজ্ঞান আখিল বিদুৰ দুনাই পাণ্ডৱৰ থান নিগদতি সুত শুনা কথা বিপৰীত নিগহিলা জিমতে কলি পৰীক্ষিত সুতে সৌনক আদি প্ৰমুখ্যে ঋষিসকলক কৈ আছে যে পৰীক্ষিতে কেনেকৈ কলিক নিগ্ৰহ কৰিলে সেই কথাখিনি কওঁ শুনা আৰু মত্যৰ পৰা ভক্তিৰ জ্ঞান মহাজ্ঞান লাভ কৰি বিদুৰে আকৌ পাণ্ডৱৰ কাষলৈ আহিছে আহি কি হৈছে সবান্ধৱে নিপুতি পুজিলায় অনুৰাগে লয়া ধৃতৰাষ্ট্ৰক পলাইলা নিশাং ভাগে নপাই বৃদ্ধ পিতৃক নিপতি কান্দিলন্ত অনাৰদে কহিলা পাছে সকলে বৃত্তান্ত নিপতি সবান্ধৱে নিপতিক পুজিলা অনুৰাগে লৈয়া ধৃতৰাষ্ট্ৰক
পলাইলা নিশা ভাগে নপাই বৃদ্ধ পিতৃক নিপতি কান্দিলন্ত নাৰদে কহিলা পাছে সকলে বিতান্ত যেতিয়াই গোটেই পৰিক্ৰমাটো যুদ্ধৰ কথাখিনি আৰু কেনেকৈ বিদুৰে আঁতৰি গুচি গৈছিল সেই কথাখিনিৰ পিছত বিদুৰে আহি যে এনেকুৱা এটা পৰিৱেশ হ'ল পৰিস্থিতি হ'ল সেই গোটেই কথাখিনি জনা নাই আৰু নাৰদে কহিলা পাছে সকলে বিতান্ত গোটেই কথাখিনি নাৰদে বিতান্তটো বুজাই দিব বিচাৰিছে কেনেকৈ অ ৰাম অ আখিলা অৰ্জুন মহাদুখে মুখমলান কহিলা কৃষ্ণৰ সিটো বৈকুণ্ঠ পয়ান ও শুনি নিপতিৰ ভৈলা মনত বিষাত পৰীক্ষিত নাতিক দিলন্ত দণ্ডপাত শ্ৰীকৃষ্ণ বৈকুণ্ঠ পৰায়ণ হ'ল পৰীক্ষিতৰ নাতিৰ কি হ'ল পৰীক্ষিত নাতিৰ কি গতি হ'ল এই গোটেই কথাখিনি কৈছে অ মথুৰাতনীয়া ৰাজা পাতিল ব্ৰজক পাছে পাঞ্চু ভাই গৈলা উত্তৰ দিশক ও জৰ পিশাচৰ যেন বিকিত কুবেশ কৃষ্ণতে অৰ্পিয়া পান কৰিলা বিদেশ সেই সময়ত এটা সময় আছিল সেই সময়ত এটা কাৰ্যাৱলী কৰে যে এটা নিৰ্দিষ্ট সময় হৈ যোৱাৰ লগে লগে যোদ্ধাসকলে ধাৰ্মিকসকলে বা ব্যক্তিসকলে গাহস্থ জীৱন ত্যাগ কৰি নিজৰ সমস্ত বাহ্যিক জীৱনৰ সমস্তখিনি ত্যাগ কৰি উত্তৰ দিশে গতি কৰে মানে উত্তায়ন হয় সেইবিলাক সব ত্যাগ কৰি নিজক মুক্তিৰ ফাললৈ ধাবিত কৰাবৰ কাৰণে প্ৰয়াস কৰে সেই কথাখিনিকে কৈছে আৰু সেই পঞ্চভাই কি হ'ল কৃষ্ণতে নিজক অৰ্পণ কৰি প্ৰাণ তেজিলে আৰু অকৃষ্ণৰ শোকত কুন্তি তেজিলন্ত জীৱ কৃষ্ণ স্মৰি মৰিলন্ত দ্ৰুপদৰ জীৱ ও পাইলন্ত কৃষ্ণ পদে দুয়ো মহাসতী ভৈল পৰীক্ষিত পাছে প্ৰধান নিপতি ভগৱন্ত কৃষ্ণতে অৰ্পণ কৰি কুন্তি দ্ৰুপদীও জীৱন তেজিলে আৰু পাছত পৰীক্ষিতে ৰাজ্যভাৰ ল'ব লগা হ'ল অ সংসাৰে যাহাৰ ঘূৰা আকাশৰ পথে জিনিলন্ত জম্বুদ্বীপ ৰাজায়ে কেৰথে অৰাম বাজ্য তেজ 14 অধ্যায়ৰ এহি মানে গৈল কথা প্ৰথম স্কন্ধৰ জম্বুদ্বীপৰ ৰজা হৈ পৰীক্ষিতে কেনেকৈ ৰাজ্য শাসন কৰিলে পৰিচালনা কৰিলে এই কথাখিনি আমি 15 অধ্যায় বা 14 13 12 এই অধ্যায়কেইটাত আমি পোৱা নাই এইকেইটা এটা অধ্যায়ত পোৱা হ'ব এইকেইটা অধ্যায়ত পাব 12 13 14 আৰু 15 অধ্যায়ত এই কথাখিনি প্ৰকাশ কৰা আছে আৰু প্ৰথম স্কন্ধত পৰীক্ষিতৰ বিষয়ে এইখিনি কথা ইমানতে সামৰণি মাৰিছো বুলি কবিয়ে ইয়াত প্ৰকাশ কৰিছে ইয়াৰ পিছতে অকণমান কবি উপদেশ আছে ও ৰাম শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ অ আতপৰে আনো ধৰ্ম নাহিকে কলিত
যে সেই সভাসদসকল কৃষ্ণৰ চৰিত্ৰ কৃষ্ণৰ গুণযশ লীলা কীৰ্তন শুনা আৰু গোৱা এই কলিযুগত কৃষ্ণ গুণযশ লীলা কীৰ্তন কৰা কৃষ্ণৰ সেৱক হোৱা কৃষ্ণ কৰ্ম কৰা কৃষ্ণ ভকতৰ সংগত নিজক নিৰূপণ কৰা বাদে অন্য ধৰ্ম বোলে কলিযুগত নাই এক কথাত ক'বলৈ গ'লে কৃষ্ণ গুণনাম বা কৃষ্ণ নামৰ বাদে এই কলিযুগত আৰু অন্য ধৰ্ম নাই অযদ্যপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ তথাপিতো আছে এক মহাগুণ সাৰ এই চাৰি যুগৰ মধ্যত কলিযুগটো বেয়া বুলি কয় আৰু এই চাৰি যুগৰ মধ্যত এটা গুণৰ কাৰণে কলিযুগ কিন্তু অতিকে শ্ৰেষ্ঠ কিয় এই কলিযুগটোত অপ্ৰয়াসে জীৱবিলাকে বা মনুষ্যই কৃষ্ণ গুণনাম লৈ অতি সোনকালে ভকতি কৰি তৰি যাব পাৰে আৰু এই কলিযুগটোত সেইকাৰণে প্ৰশংসা কৰিছে চাৰি যুগৰ মাজে উত্তম যুগ শ্ৰেষ্ঠ যুগ আৰু এই যুগটোত এটা মহাগুণ আছে বুলি কৈছে মহাপুৰুষেও নামঘোষাত ইয়াক প্ৰকাশ কৰিছে অদোষৰ সাগৰ কলি তাকো পৰিহিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্তৰ্জাতি মহাপাপী সিও সুখে সংসাৰতৰে কৰি হৰি শ্ৰৱণ কীৰ্তন কবিৰ উপদেশ অৰাম শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ আতপৰে আন ধৰ্ম নাহিকে কলিত ও যদ্যপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ তথাপিতো আছে এক মহাগুণ সাৰ কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰো প্ৰবন্ধ এই চিন্দি যায় এতেকে সকলে কৰ্ম বন্ধ ও ৰাম কৃষ্ণ ত উপজে প্ৰেম পৰম ভকতি কৃষ্ণ মূৰ্তি স্মৃতি হুৱে হিয়াত সম্প্ৰতি এই ৰাম ভৈলা শ্ৰেষ্ঠ কলিষি চাৰিও যুগ মাজে প্ৰশংসে কলিক মহা মহন্ত সমাজে ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনতে পাই কলি সম শ্ৰেষ্ঠ যুগ নাই 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 শাস্ত্ৰৰ পৰম তত্ত্ব জানি সৰ্বজন কৰিও কৃষ্ণৰ নিতে শ্ৰৱণ কীৰ্তন অপ্ৰয়াসে সাধে সিদ্ধি মহাহৰি
নাম জানিয়া জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম হৰি ৰাম 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 অৰাম অপ্ৰয়াসে সাধে সিদ্ধি মহাহৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি ৰাম আজিলৈ প্ৰথম স্কন্ধৰ এই যিটো অধ্যায় আমি আলোচনা কৰিলোঁ আজিলৈ ইমানতে স্থগিত ৰখা হৈছে কৃষ্ণ খুব সুন্দৰকৈ প্ৰায় এঘণ্টা সময় ইমান সুন্দৰ কণ্ঠৰে সহজ ব্যাখ্যা আগবঢ়োৱালে নিৰঞ্জন ভূঞা বাপে আৰু বাপলৈ আমি সেইবাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিব লাগিব আপোনালোক সকলোলৈকে কৃতজ্ঞতাৰ সেৱা জনাই আজিৰ অনুষ্ঠানটিৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ কাইলৈ আপোনালোকক আকৌ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ ভালে থাকক সকলো কৃষ্ণ